গুড মৰ্ণিং 10টাই বাজিল এতিয়া গুড মৰ্ণিং হৈ থকা নাই তথাপিও যি নহওক গাড়ী কেইখনমান আনিছোঁ নতুনকৈ আপডেট দিওঁ বুলি মানে ভিডিঅ'টো বনাইছোঁ আৰু অকণমান মনৰ খোকোজা কিছুমান আছে নহয় আপোনালোকৰ সেইখিনি বোলো ক্লিয়াৰ কৰি দিওঁ বহুতে ফোন মেছেজ কৰিয়ে আছে এই 15 yearsৰ কথাটোক লৈ পেলাই একচুৱেলি এই নিউজটো আপোনালোকে ভালকৈ চোৱা নাই হয়তো আৰু ভালকৈ খুচৰি চোৱা নাই চাগে ৱেবছাইটতো গৈ চোৱাগৈ নাই চাগে আপোনালোকে এই ৰুলটো ওলাইছে গভৰ্ণমেণ্ট ভেহিকেলখিনি যেনেকৈ ধৰক ডাঙৰ ডাঙৰ বাছ এইবোৰ ট্ৰাক এনেকুৱা মানে যিখিনি গভৰ্ণমেণ্টৰ মই আমাৰ পাব্লিক ট্ৰেন্সপৰ্টৰ বা পাব্লিক গাড়ীখিনিৰ কথা কোৱা নাই যিখিনি গভৰ্ণমেণ্ট ভেহিকেল সেই গভৰ্ণমেণ্ট ভেহিকেলখিনিয়ে স্ক্ৰেপ কৰিব দিছে আফটাৰ 15 years কিন্তু আমাৰ প্ৰাইভেট গাড়ীখিনিৰ লগত কথা একো নাই ডিজেল পেট্ৰলৰ লগত আমাৰ ইয়াৰ লগত কথা একো নাই গতিকে আপোনালোকে ভয় খাব বা চিন্তা কৰিবলগীয়া একো কথা নাই আৰু আপোনালোকৰ গাড়ীখন যে 15 বছৰ পাৰ হ'লে স্ক্ৰেপ কৰিব বুলি মিডিয়াখিনিয়ে যে এনেকৈ কৈ আছে তাৰমানে আফটাৰ 15 years গাড়ীখন আপোনালোকে DTO অফিচত যেতিয়া টেক্সটো ৰিনুৱেল কৰিব যাব তেতিয়া গাড়ীখন তেওঁলোকে ভেৰিফাই কৰিব গাড়ীখন ঠিক আছে নাই ফিটনেছটো ভালে আছে নাই গাড়ীখন ৰাস্তাত চলিব পৰা অৱস্থাত আছে নাই তেতিয়াহে তেওঁলোকে টেক্সটো আপডেট কৰি দিব ধৰক 5 বছৰৰ কাৰণে এক্সটেনশ্যন কৰি দিব গতিকে গাড়ীখনৰ যদি আপোনাৰ কণ্ডিশ্যন ভাল লাগে বহুত ধুনীয়া কণ্ডিশ্যনত থাকে ৰাস্তাত চলিব পৰা ধুনীয়া হৈ থাকে তেতিয়া ধৰক DTO অফিচে আপোনালোকক 5 বছৰৰ কাৰণে আকৌ ৰিনুৱেল কৰি দিবই দিব কিন্তু কিছুমান গাড়ী সেই 15 বছৰ পাৰ হোৱাৰ পাছতো টেক্স ৰিনিউ নকৰাকৈ ৰাস্তাত চলাই আছে টেক্স দিয়া নাই গাড়ী কাগজ পত্ৰ ফেইল কৰি ভাবিছে যে মই ইয়াতে চলাই থাকিম কি আছে আৰু তেনেকৈ বহুত গাড়ী চলি আছে সেই গাড়ীখিনি যদি পুলিচে পায় বা ধৰক ৰাস্তাত পায় তেতিয়া স্ক্ৰেপ কৰিব যিখিনি ডকুমেণ্টছ ফেইল আপুনি ডকুমেণ্টছ ফেইল কৰিতো নচলায় 15 বছৰ পাছতো আপুনি গাড়ীখন ৰিনিউ কৰিয়ে আছে ৰিনিউ কৰি গাড়ীখন আপুনিতো ভালকৈ ৰাখিছে ফিটনেছো আপডেট হৈ আছে গতিকে আফটাৰ 15 years আপুনি 5 বছৰৰ কাৰণে আকৌ ৰিনুৱেল কৰিব পাৰিব আৰু তাতো চলাই থাকিব পাৰিব গাড়ীখন ভালকৈ ৰাখিলেই হ'ল কিন্তু ডকুমেণ্ট যদি ফেইল কৰি আপুনি ৰাস্তাত চলাই থাকে তেতিয়া স্ক্ৰেপ কৰিব ধৰি পেলাই কথাটো হৈছে সেইটো আৰু আমাৰ অসমখন ইমানো ধনী নহয় যে এখন গাড়ী 10-12 লাখ টকা দি কিনি 15 বছৰ চলাই আকৌ স্ক্ৰেপ কৰি দিব তেনেকুৱা অৱস্থা হোৱা নাই দিল্লীতে সেই নিয়মটো লাগু কৰিব নোৱাৰিলেগৈ উলিয়াই পেলাই আকৌ ধৰক বন্ধ কৰিব লগা নিচিনা হ'ল গতিকে আমাৰ ইয়াতোতো পুৰণাকৈ ইমান নচলে অসমত কিন্তু ধৰক বেলেগ ৰাজ্যবিলাকত চাবলৈ গ'লে বেলেগ যেনে ধৰক কলকাতা হওক এইবোৰ ৱেষ্ট বেংগল এনেকৈ ধৰক কিছুমান মানে আছে আৰু বহুত নিচিনা দেশ মানে ষ্টেটত চাব গ'লে দেখা যাব যে বহুত পুৰণা ভেহিকেল চলি আছে এনেকৈ পটকৈ গোটেই গাড়ীখিনি স্ক্ৰেপ কৰিব নোৱাৰে ইমান সহজ নহয় কাৰণ চবেই 10-12 লাখ টকা দি নতুন গাড়ী কিনিব নোৱাৰে ইনফেক্ট ময়ো নোৱাৰে কিনিবৰ কাৰণে মোৰ সেইখিনি ক্ষমতা হোৱাগৈ নাই গতিকে সেইবিলাক কথা আপোনালোকে চিন্তা কৰি থাকিব নালাগে গাড়ী ভাল হৈ থাকিলেই হ'ল গতিকে আপুনি ফিটনেছ পাবই গাড়ী ৰাস্তাত চলাই থাকিব পাৰিবই আৰু একেবাৰে অৰ্ডিনাৰী গাড়ী এখনতো মানুহে এনেও ৰাস্তাত নচলায় কথাটো সেইটো আৰু যিখিনি গাড়ী একদম বেয়া হৈ যায় ফিটনেছৰ কাৰণে মানে হেৰি নহয় ফিট নহয় তেতিয়াহে সেই গাড়ীখিনিহে স্কেপ কৰিব বাকী যি নহওক এইখনেই মই উদাহৰণ এটা দিওঁ এইখন এল্ট' মই সেইদিনাখন আনিছোঁ এল্ট' K10 এইখন এল্ট' K10 গাড়ীখন খুব ধুনীয়া হৈ আছিলে একদম ধুনীয়া হৈ আছে এখন 2011 চনৰ গাড়ী হয় আৰু ফাৰ্ষ্ট অনাৰ গাড়ী আৰু এইখন আপোনাৰ এই ৰিচেণ্টলি টেক্স শেষ হৈছে আৰু ৰিচেণ্টলি আপডেট কৰা গৈছে এইখন গাড়ী DTO অফিচে ভেৰিফাই কৰি চাই পেলাই আৰু 5 বছৰৰ কাৰণে আপডেট কৰি দিছে কাৰণ গাড়ীখন ৰাস্তাত চলাব পাৰিব আৰু 5 বছৰ সেনেকৈ আপডেট কৰি দিছে গতিকে এইখন গাড়ী চাওক ভিতৰৰে চাওক বাহিৰৰে চাওক গাড়ীখন বহুত ধুনীয়া হৈ আছে চাওক না কি ধুনীয়াকৈ ৰাখিছে এইখন গাড়ী গতিকে এনেকুৱা গাড়ী এখন আপুনি স্কেপ কৰিব দিব নেকি কওক গতিকে এনেকুৱা কণ্ডিশ্যনৰ গাড়ী এখন স্কেপ কৰিব নেকি এনেকুৱা গাড়ী ভাল হৈ থাকিলে আৰু ইয়াৰ গাড়ীনো কি পলিউশ্যন কৰে যি নহওক বাৰু এইখন এল্ট' K10 আনি দিছোঁ এইখন 2031 ডকুমেণ্টছ সকলো আপডেট আছে ইমান দিনৰ গাড়ী এখন চাওক ফ্ৰণ্টৰ গ্লাছ এখনলৈকে আজিলৈকে চেঞ্জ হোৱা নাই অৰিজিনেল লাগি আছে গতিকে গাড়ী সেই অনাৰজনে কি হিচাপত ৰাখিছে ভাবক আৰু গতিকে এইখন আপোনালোকে ল'ব পাৰিব 150 অনলি 1.5 লাখত ল'ব পাৰিব AC হিটাৰ পাৱাৰ ষ্টাৰিং এইবোৰ সকলো ৰানিং হৈ আছে গতিকে এনেকুৱা এখন গাড়ী লৈও এটা ফেমিলিয়ে আৰামত 5 বছৰ 6 বছৰ 7 বছৰ ধুনীয়াকৈ চলাই ফুৰিব পাৰিব আৰামত এখন গাড়ী চলাই থাকিব পাৰিব তাক পইচাও বেছি সোমাই নাথাকে 1.5 লাখ টকাহে সোমাই থাকিব আপুনি বৰষুণত নিভিজে ৰ'দত নুশুকায় গতিকে আমাৰ দৰে মিডল ক্লাছ মানুহখিনিৰ কাৰণে এনেকুৱা এখন গাড়ী ধুনীয়া আৰু মোৰো এখন নিজৰে 2012 চনৰ ছুইফ্ট ডিজাৰ আছে কি ধুনীয়া কণ্ডিশ্যনত আছে আপোনালোকে ক'ৰবাত লৈ গ'লে দেখা পাই আছে গাড়ীখন ইমান ধুনীয়া হৈ আছে মোৰ 2 লাখৰ ওচৰত চলিছে গতিকে সেই গাড়ীখন মই ইয়াৰ পৰা যদি ডিব্ৰুগড় নন ষ্টপ গুচি যাওঁ গাড়ী গুচি যাব এনেকুৱা ধুনীয়াকৈ ৰাখিছোঁ গতিকে সেই গাড়ীখন মই চেঞ্জ কৰি মই নতুন গাড়ী এখন লোৱা কিবা মতলব আছে নেকি কথাটো তেনেকুৱা বা মোৰ সামৰ্থ্যও নাই নতুন এখন লোৱা এইখন আৰ্টিকাও মোৰ আছে 2012 হয় অহা বছৰ ডকুমেণ্টছ শেষ হ'ব গতিকে আকৌ ৰিনিউ কৰিম 5 বছৰৰ কাৰণে আৰু মই ডকুমেণ্টছ ৰিনিউ হ'ব পৰাকৈ গাড়ীখন ৰাখিছোঁ ধুনীয়াকৈ ৰাখিছোঁ গতিকে এয়া গাড়ীটো ফিটনেছ পামেই আৰু আপডেট কৰিব পাৰিমেই কোনো কথা নাই আৰু 5 বছৰ বিন্দাছ চলাই থাকিব পাৰিম
গতিকে এইখনে আৰু এয়া এখন আৰ্টিকা মোৰ 2012 চনৰ আৰু চুইফ্ট ডিজায়াৰখনো দেখিয়ে থাকে, এইখনো মোৰ 2012 চনৰ। এই দুইখনেই মোৰ অহা বছৰ টেক্স শেষ হ'ব আৰু ৰিনিউ কৰি ল'ম। ইমান চিন্তা কৰিব লগা কথা নাই, গাড়ী ভালকৈ ৰাখক না, হৈ গ'ল, কথা নাই। বাকী আৰু এখন ডিজায়াৰ সোমাইছে, এইখন 2016 চনৰ হয়, 2031লৈকে ডকুমেণ্টছ আপডেট আছে। 2016 ছেপ্টেম্বৰ মাহৰ হয়, ফাৰ্ষ্ট অনাৰ হয়, ডিজেলৰ হয়। এইখন গাড়ী আপোনালোকে ল'ব পাৰিব মাত্ৰ 2,20,000 টকাত ল'ব পাৰিব। এইখন গাড়ীটো ভাড়া চাড়া মাৰি আপুনি এবছৰতে পইচা ওলাই পেলাব পাৰিব। ডিজেলৰ হয়, মাইলেজো খুব ধুনীয়া। এইখন 24-25 মান দেখায় 2016 হয়। গতিকে এইখন ল'ম বুলি ভাবিলেও আপোনালোকে ল'ব পাৰিব। এখন 220 বাজেটত ইনক্লুডিং ট্ৰেন্সফাৰ। গাড়ী বহুত ধুনীয়া হৈ আছে। গাড়ী ইণ্টেৰিয়ৰটো চাওক, এয়া চাওক, ইণ্টেৰিয়ৰটো চাওক, ধুনীয়া কণ্ডিশ্যনত আছে। এইখন গাড়ী আপোনালোকে লওক আৰু মানে বিন্দাছ চলাই থাকক আৰু তেলৰ মাইলেজো ভালেই জানে। এইখন ডিজেলৰ হয় যিহেতু। এইবোৰ ফ্ল'ৰ লেমনেশ্যন এইবিলাকো কৰা আছে, এইবোৰ ফ্ল'ৰ লেমনেশ্যন এইবিলাক চব কৰা আছে। এই ছিট কভাৰবিলাকো ধুনীয়া দেখিছেনে? এয়া গতিকে ল'ম বুলি ভাবিলে এইখনো লৈ ল'ব পাৰিব 220 অনলি, আৰু এইখন 150 অনলি। আৰু এইখন গ্ৰেণ্ড আইটেন আনিছিলোঁ, এইখন 2014 আছিলে, 25,000 কিলোমিটাৰ ৰানিং আছিল। এইখন গাড়ী আকৌ বুকিং হৈছে গুৱাহাটীৰ পৰা। 8টা মডেল আছিল, টপ মডেল। এয়া দেখিছেনে, এলহ হুইলো আছে। আৰু এয়া এখন এল্টো আছে, 2016 হয় আৰু ফাৰ্ষ্ট অনাৰ হয়। এইখন ৰানিং কম, 44,000 চলিছে মাত্ৰ। গাড়ী ধুনীয়া। এইখন আপোনালোকে ল'ব পাৰিব 265 অনলি, 265ত এখন ল'ব পাৰিব। এই ইণ্টেৰিয়ৰটো চাওক, ফাৰ্ষ্ট অনাৰ হয় আৰু চিলভাৰ কালাৰ দেখিছে। 265ত ল'ব পাৰিব। 2018 চনৰ হয় এইখন। 2033-34 মানলৈকে ডকুমেণ্টছ আপডেট আছে এইখনৰ। আৰু এইখন আছে চুইফ্ট ডিজায়াৰ VXI, এইখন ব্লু কালাৰ পেট্ৰলৰ হয় দেখিছে। এইখন গাড়ীও ল'ব পাৰিব অনলি 250ত ল'ব পাৰিব। এইখন গাড়ীও চুইফ্ট ডিজায়াৰ যদি কম দামত বিচাৰিছে এইখন ল'ব পাৰিব 250 অনলি। আৰু এইখন চুইফ্ট আনিছিলোঁ মই, দেখাইছিলোঁ আপোনালোকক। এইখন 12,000 চলিছিল মাত্ৰ। এইখন গাড়ী বুকিং হ'ল, প্ৰায় 2 লাখ মান টকা মোক এডভান্স কৰিলে। এইখন গাড়ী ডেলিভাৰী ল'ব কাইলৈ, মানে ডেলিভাৰী ল'ব। এইখন তেজপুৰত লৈছে। তাৰপিছত এইখনটো আমাৰ বেলেনো, ঘৰৰ বেলেনো। গতিকে এইখন ডিজায়াৰো ল'ম বুলি ভাবিলে ল'ব পাৰিব। এইখন 250ত ল'ব পাৰিব। এয়া ইণ্টেৰিয়ৰ চিণ্টেৰিয়ৰ ধুনীয়া হৈ আছে। আৰু গাড়ী মোৰ জানেই আপোনালোকে একদম ফ্ৰেছ, আৰু মই বহুত চাই চিন্তিহে কিনো। আৰু ইঞ্জিনৰ কথা ক'বই নালাগে, চব গাড়ীতে ইঞ্জিনৰ গেৰেণ্টি দি দিম যাওক। একদম ইঞ্জিন ভাল পাবই, যিকোনো গাড়ীতে ইঞ্জিন ভাল পাব মোৰ, আৰু সেইখিনি মই মেইনটেইন কৰোঁ। আৰু ষ্টিংৰে এখন আহিছে, 2014 চনৰ হয়, ফাৰ্ষ্ট অনাৰৰ হয়। এইখন ৱেগনাৰ ষ্টিংৰে। এইখন 240 আছিলে দাম। ফাৰ্ষ্ট অনাৰ হয়, 2014 চনৰ হয়। গাড়ীও এখন মজা হৈ আছে। এয়া ইণ্টেৰিয়ৰ, এয়া ইণ্টেৰিয়ৰ, দৰ্জা দেখিছে, চাউণ্ড একদম গপগপীয়া হৈ আছে। এইখন ডিজায়াৰ, এইখন মই আপোনালোকক দেখাইছিলোঁ সেইদিনাখন। আজি তেজপুৰৰ পৰা দাদা এজনে আহি গাড়ীখন চাই পেলাই ফাইনেন্স কৰিছে। গতিকে এইখন যদি ফাইনেন্সত ফাইলটো ওলাই যায় তেওঁ লৈ ল'ব। এইখনৰ দাম আছিল 280, 2015 আছিলে, 10 দিনমান কম, 2015 চনৰে আছিলে। আৰু এইখনো বঢ়িয়া হৈছিল গাড়ী। আৰু গাড়ী দুখনমান আছে আৰু দেখাইছোঁ। এইখন এল্টো 800 2021 হয়। এইখনৰ দাম 270 আছিল। এইখন বুকিং হৈছে। এয়া ইণ্টেৰিয়ৰ কণ্ডিশ্যন, ছিট কভাৰ পূৰা নতুন। 2021 চনৰ গাড়ী, 2,70,000 টকাত ক'ৰবাত পায় নেকি আপোনালোকে চাই ল'ব। ইমান ধুনীয়া বাজেটত মিলাই দিছোঁ। এয়া স্পইলাৰ, এইবোৰ চব লাইট জ্বলে ইয়াতে। মিউজিক চিষ্টেম, AC, হিটাৰ, পাৱাৰ উইণ্ড' সকলো ৱৰ্কিং আছে। 2021 হয়। গতিকে গাড়ী এইখিনি আছে এভেইলেবল ঘৰত। আপোনালোকে ল'ম বুলি ভাবিলে মজাকৈ লৈ ল'ব পাৰিব। এখন গাড়ীটো একো কাম নাপায়, পুৰণা গাড়ীখন টুকটাক যিখিনি কাম থাকে মোৰ ফালৰ পৰা মই কৰিয়ে দিওঁ কেতিয়াবা। আৰু ময়ো মানে ইমান কাম থকা গাড়ী নিকিনোৱে, একদম টিপটপ গাড়ীখিনিয়ে কিনো। আপুনিও লৈ আৰু চলাইহে থাকক, একো কৰিব নালাগে। সেইখিনি মই ধুনীয়াকৈ মেইনটেইন কৰোঁ, চিন্তা কৰিব নালাগে। চ' ল'ম বুলি ভাবিলে লৈ ল'ব পাৰিব। আৰু নাম্বাৰটো স্ক্ৰীণত দি থ'ম, তথাপিও কৈ দিছোঁ 9101500173। এই নম্বৰটোত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। এয়া গাড়ী গোটেইখিনি ধুনীয়াকৈ দেখাই দিছোঁ।